হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখাম যে কাৰ্ড উইল কেনেকৈ কৰিব লাগে। কাৰ্ড উইলটো আপোনালোকৰ বাবে এই কাৰণে আনিছোঁ যে আপোনালোকে ডেমোটো চাই লওক। এই স্থানৰ কাৰণে মই আপোনালোকক কাৰ্ড উইলটো দেখাম। গতিকে যদি আপোনালোকক এই স্থানটো যদি আপোনাক ডাইৰেক্ট শিকাই দিওঁ আপোনালোকৰ হয়তো প্ৰব্লেম হ'ব পাৰে। গতিকে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাম যে এই যিটো এইমাত্ৰ আপোনালোকক দেখালোঁ ডেমোটো, এই ডেমোটোৰ বাবে আপোনালোকৰ যে কেনেকৈ কি কৰিব লাগিব, ফাৰ্ষ্ট কোনটো কৰিব লাগিব, ছেকেণ্ড কোনটো কৰিব লাগিব। গতিকে মোৰ এই ভিডিঅ' ফাৰ্ষ্টৰ পৰা শেষলৈ চাওঁ। গতিকে যদি আপোনালোকে এই ভিডিঅ'টো যদি মিছ কৰে তেনেহ'লে হয়তো আপোনালোকে সেই প্ৰচেছ বা সেই স্থানটোৰ কাৰণে আপোনালোকে হয়তো প্ৰব্লেম হ'ব পাৰে। গতিকে মই আজি আপোনালোকক এটা দেখাই দিম, নেক্সট চানডে আপোনালোকক ছেকেণ্ড ষ্টেপটো দেখাই দিম, তাৰপিছত আপোনালোকক সেনেকৈ ষ্টেপ বাই ষ্টেপ দেখাই দিম যাতে আপোনালোকৰ পাৰফেক্টলি পাৰফেক্ট হয়। গতিকে যদি আপোনালোকে সেই মোৰ আগৰ ষ্টেপকেইটা বা ভিডিঅ'বোৰ যদি পাব বিচাৰে তেনেহ'লে ইয়াত ছাবস্ক্ৰাইব বুলি লিখা আছে, তলত চাওক আপোনালোকে ছাবস্ক্ৰাইব লিখা আছে, সেই ছাবস্ক্ৰাইবটো প্ৰেছ কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনালোকৰ বেল আইকন এটা আহিব, মানে ঘণ্টি এটা আহিব, সেই ঘণ্টিটো প্ৰেছ কৰক। যেতিয়াই মই নেক্সট ছানডে বা যেতিয়াই আপোনালোকৰ বাবে সেই বা বাকী অন্য যেতিয়াই ভিডিঅ' মই আপলোড কৰিম তেতিয়া আপোনালোকে ন'টিফিকেশ্যন পাব আৰু সেই ন'টিফিকেশ্যনত গৈ আপোনালোকে মোৰ সেই ভিডিঅ'টো চাব পাৰিব। গতিকে আহকচোন বাৰু এই কাৰ্ড উইলটো কেনেকৈ কৰিব লাগে মই দেখাই দি আছোঁ। আপোনালোকে গৈয়ে যে কাৰ্ড উইল কৰি নিদিব, তাৰ আগত আপোনালোকে কিছুমান এক্সাৰচাইজ কৰক। যে যদি ধৰা হ'ল আপুনি ইটো চাইডে কৰিব এনেকৈ কৰিব লাগিব আৰু এইফালে কৰিলে এইফালে কৰিব লাগিব, ঠিক আছে। আপোনালোকে গৈয়ে এক্সাৰচাইজ কৰি দিলে হয়তো আপোনাৰ ইয়াত দুখ পাব পাৰে বা হাতো দুখ পাব পাৰে। তাৰ আগত আপোনালোকে গৈ কৰক কি এক্সাৰচাইজ কিছুমান কৰক। এক্সাৰচাইজটো এনেকৈ কৰক, এনেকৈ হালিলে এনেকৈ ধৰিব, এনেকৈ কৰক, এনেকৈ কৰক। এইটো কাৰণে কৰিব দিছোঁ যাতে এক্সাৰচাইজ কৰিলে আপোনালোকৰ কৰোঁতে যাতে ইনজুৰি নহয়। গৈ আপোনালোকে কৰিব, ইয়াত ষ্ট্ৰেছ হ'ব পাৰে আৰু আপোনালোকে এইটো কৰাৰ আগত বা এইখিনি কৰাৰ পিছত আপোনালোকে ষ্ট্ৰেচিং কৰিব পাৰিব লাগিব। ষ্ট্ৰেচিং যেতিয়া আপোনাৰ কমপ্লিট হ'ব তেতিয়াহে আপোনালোকে এইখিনি এই ষ্টেপলৈ আগবাঢ়িব। গতিকে যদি আপোনালোকে ষ্ট্ৰেচিং পাৰে ভালেই হ'ল, যদি নোৱাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰা আপোনালোকে চেক কৰি ষ্ট্ৰেচিংটো শিকি ল'ব পাৰে। যদি আপোনালোকে লেফ্ট ছাইডে কৰে লেফ্ট হেণ্ড আগত আহিব, যদি ৰাইট ছাইডে কৰে ৰাইট হেণ্ড আগত আহিব, ঠিক আছে। লেফ্ট ছাইডে কৰিব লাগিলে এনেকৈ আহিব, এনেকৈ আহিব, ঠিক আছে। জাষ্ট মই চিম্পল দেখাই দিম। এনেকৈ দিয়াৰ আগত এখন ভৰি উঠিব, ঠিক আছে। কি কৰিব, এইখন দিয়াৰ আগত এনেকৈ উঠিব, ঠিক আছে। চাব, এইখন দিয়াৰ লগে লগে এইখন ভৰি উঠিব আৰু নেক্সট এইখন হাত দিয়াৰ লগে লগে দিয়াৰ আগত এখন ভৰি উঠিব। চাওক এনেকৈ, এনেদৰে, ঠিক আছে। তাৰপৰা আপোনালোকে কি কৰিব, ফাৰ্ষ্ট আপোনালোকে গৈতো এনেকৈ মানে আপোনালোকৰ ইমানখিনি পাৰফেক্ট নহ'ব। ফাৰ্ষ্ট আপোনালোকৰ এনেকুৱা হ'ব পাৰে। গতিকে আপোনালোকে পাৰফেক্টলি কৰিবৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে চাব, বহুতে এনেকৈ কৰিব, এইখন দিব, এইখন লগে লগে আহিব, ঠিক আছে। এইখন দি এইখন লগে লগে উঠিব, উঠাৰ লগে লগে এইখন হাত দিব লাগিব, এনেদৰে। আপোনালোকে যেনেদৰে হয় তেনেদৰে কৰি থাকক। বহুতে আছে এনেকৈ কৰিব, ঠিক আছে। এনেকৈ আছে, এনেকুৱা হ'ব, কিবা মানে ভুল হ'ব, মানে আপোনালোকৰ এই স্থানটো পাৰফেক্ট নহ'ব। গতিকে আপোনালোকে যেনেকৈ হয় তেনেকৈ প্ৰেক্টিছ কৰক, এনেকৈয়ে প্ৰেক্টিছ কৰক, যিমানখিনি হয় সিমানেই প্ৰেক্টিছ কৰক। তাৰপিছত যেতিয়া আপোনালোকে এনেদৰে প্ৰেক্টিছ কৰি থাকিব তাৰপিছত আপোনালোকৰ পাৰফেক্ট হৈ আহিব, মানে এনেকুৱা হ'ব। আৰু এটা কথা মন ৰাখিব, আপোনালোকে যেতিয়া এই কাৰ্ড উইলটো কৰিব তেতিয়া আপোনালোকৰ পূৰা ষ্ট্ৰেচিং পূৰা কমপ্লিট হ'ব লাগিব। চাব, এইবাৰ মই পাৰফেক্টলি আপোনাক দেখাই দিম কেনেকুৱা কৰিব লাগিব আপোনালোকে। এইটো আছে, চাওক কিমানখিনি মেলিছোঁ। এইখন দিয়াৰ আগত পূৰা মেলিব লাগিব, ঠিক আছে। চাওক, এইটো মানে ইয়াত পৰাৰ আগত এইখন পৰিব, মানে এইখন পৰাৰ লগে লগে এইখন উঠিব। আৰু ছেম যদি আপোনালোকে ৰাইট ছাইডে কৰে, ৰাইট ছাইডে কৰিলে এইখন চাব এনেকৈ আছে, এনেকৈ দিব এইটো। কিন্তু আপোনালোকে দুটা ছাইডে প্ৰেক্টিছ কৰিব, ৰাইট ছাইডেও কৰিলে লেফ্ট ছাইডেও কৰিব, কাৰণ তেতিয়াহে আপোনালোকৰ পাৰফেক্ট হ'ব। লেফ্ট ছাইড ৰাইট ছাইড দুটা ছাইডে পাৰফেক্ট হ'ব। চাব, মই আকৌ দেখাই দিছোঁ ভালদৰে, যাতে আপোনালোকে ভালদৰে এই স্থানটো বা এই কাৰ্ড উইলটো আপোনালোকৰ পাৰফেক্ট হয়, ঠিক আছে। এনেকৈ আছে। বহুতে কয় যে এনেকৈ দিব লাগিব, এনেকৈ দিব লাগিব, কিন্তু কোনো কথা নাথাকে। আপোনালোকৰ পাৰফেক্ট কৰিবৰ কাৰণে এইবিলাক দিয়াৰ কাৰণে জাষ্ট চিম্পল কৰক।
চিম্পল। আৰু মনত ৰাখিব যেতিয়াই মেইন ইম্পৰ্টেণ্ট এই কাৰ্ডলটোত মেইন ইম্পৰ্টেণ্ট আপোনাৰ এইটোৱে হয় যে আপোনাৰ হাত দিয়াৰ লগে লগে এইখন ভৰি উঠিব। যদি আপোনাৰ লেফ্ট ছাইডে কৰিছে এইখন হাত দিয়াৰ লগে লগে এইখন উঠিব, দিয়াৰ আগত এইখন ভৰি উঠিব, ৰাইট লেগ উঠিব, আৰু এইখন দিয়াৰ আগত এইখন উঠিব। ঠিক আছে, চাওক মানে কি হয়, এইখন দিলে এইখন উঠিল, এইখন দিলে এইখন উঠিল। আৰু লেণ্ডিং কৰোঁতে ঠিক তেনেকুৱাই হয়। লেণ্ডিং কৰোঁতে আপোনালোকৰ এইখন দিলে এইখনেৰে লেণ্ডিং কৰিব। চাব তেনেকৈ চাওঁ, এইখন লেণ্ডিং কৰাৰ লগে লগে লেণ্ড কৰাৰ আগত এইখন উঠিব, এইখন পাৰিলে, আৰু এইখন দিয়াৰ লগে লগে এইখন উঠি গ'ল, পাৰফেক্টলি এনেকৈ উঠিব। চাওক আপোনালোকে মেইন ইম্পৰ্টেণ্ট এইটোৱে হয়। সেইকাৰণে মই আপোনাক বাৰে বাৰে দেখাই আছোঁ যে আপোনালোকে কেনেকৈ কৰিব আৰু কেনেকৈ উঠিব। ঠিক আছে, এইখন দিব, এইখন লগে লগে উঠাই দিব, তাৰ লগে লগে এইখন উঠাই দিয়াৰ লগে লগে এইখন হাত দিব, দিয়াৰ লগে লগে এইখন ভৰি উঠাই দিব। আৰু যেতিয়া আপোনাৰ লেণ্ডিং কৰিব, লেণ্ডিং কৰাৰ লগে লগে এইখন ভৰি পাৰ দি দিব, মানে লেণ্ড কৰিব, লেণ্ড কৰাৰ আগত এখন হাত উঠিব, আৰু এইখন ভৰি উঠাৰ লগে লগে আকৌ এনেকৈ কৰিব, এনেকৈ মানে এইখন দিয়াৰ আগতে এইখন উঠিব, তেতিয়া আপোনালোকৰ পাৰফেক্ট হ'ব। ঠিক আছে, যদি আপোনালোকৰ এই কাৰ্ডলটোত যদি কিবা প্ৰব্লেম হৈছে বা অসুবিধা হৈছে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সোধক যে আপোনালোক কোনটো ভালদৰে বুজি পোৱা নাই, মানে আপোনালোক কোনখিনি কৰাত অসুবিধা হৈছে। তেতিয়া মই আপোনালোকৰ সেই কমেণ্টৰ ৰিপ্লাই কৰিবৰ কাৰণে চেষ্টা কৰিম। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে গমটো পাইছে, ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাবৰ কাৰণে একেবাৰে নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।